তেওঁলোকৰ বিসম্বাদীৰ লগত আমাৰ কোনো কথা নাই, কাৰণ কিয় আপোনালোকে সকলোৱে জানে যে 2014 চনত যিটো লোকসভা নিৰ্বাচন হৈছিল তেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল লোকসভাৰ। আৰু তেতিয়া আমি 69 সিটত ভাৰতীয় জনতা পাৰ্টীয়ে LACত আমি লিড আছোঁ। গতিকে সেই সময়তো কংগ্ৰেছ আছিলে, তেতিয়া কংগ্ৰেছৰ চৰকাৰ চলি আছিলে অসমত। তেতিয়াও আমি 2014 চনৰ লোকসভাৰ সময়ত 69 এছেম্বলিত আমি লিড আছিলোঁ। তাৰপিছত আমাৰ চৰকাৰ আহিলে 16 চনত, 21 চনত চৰকাৰ আহিলে, মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে দায়িত্ব ল'লে। গতিকে কংগ্ৰেছৰ কি ক'ৰবাত বিসম্বাদ থাকে কি থাকে সেইটো লৈ আমাৰ কোনো ফেক্টৰ নহয়। ভাৰতীয় জনতা পাৰ্টীয়ে মাইক্ৰ' মেনেজমেণ্টৰ ওপৰত দলটো চলি আছে। মাইক্ৰ' মেনেজমেণ্ট যিমান দিন ধৰণৰ থাকে তেতিয়ালৈ বিজেপি আগুৱাই যাব। বিজেপিৰ আধাৰত চলা দল নহয়। নৰেন্দ্ৰ মোদীয়ে য'ত নিৰ্বাচনত অংশগ্ৰহণ কৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই য'ত নিৰ্বাচনত অংশগ্ৰহণ কৰে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই য'ত অংশগ্ৰহণ কৰে, তাতো আমাৰ মাইক্ৰ' মেনেজমেণ্টৰ ছিষ্টেমবোৰ আজি যিবোৰ সভা কৰিছোঁ এইবোৰ হৈছে মাইক্ৰ' মেনেজমেণ্টৰ এটা ছিষ্টেম। গতিকে পৃষ্ঠা প্ৰমুখে হওক, পৃষ্ঠা প্ৰমুখ বুথভিত্তিক সভাই হওক, শক্তি কেন্দ্ৰ সভাই হওক, এইবোৰ হৈছে আমাৰ মাইক্ৰ' মেনেজমেণ্ট। গতিকে মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেম যেতিয়ালৈ আগুৱাই যাব তেতিয়ালৈ বিজেপিয়ে পিছুৱাই চাব লগা নাই। আজি যদি ময়ো যাওঁ, মোৰ অকল এটা ভোটৰহে ক্ষতি হ'ব বিজেপি, বাকী মোৰ পৰিয়ালৰ ভোটটোও বিজেপিতে পৰিব, বা যিমানখিনি বিজেপিক ভোট দিছে বিজেপিক। সেইকাৰণে যে এজন ব্যক্তি নোহোৱা হ'লেও এটা ভোটৰে ক্ষতি হয়, কাৰণ কিয় মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেমটো ভাৰতীয় জনতা পাৰ্টীয়ে আগুৱাই লৈ গৈ আছে।